ওপৰেৰে চলিছে ৰেলগাড়ীৰ তলত যুৱক ৰেল প্ৰস্তুতৰ নামত যুৱকৰ জীৱন মৃত্যুৰ খেলা ভাইৰেল হোৱাৰ আশাত পাহৰি গৈছে জীৱনৰ মমতা দুটামান লাইক কমেণ্টৰ বাবে যেন ভয় নোহোৱা হৈছে মৃত্যুলৈ সম্পূৰ্ণ দৃশ্য দেখিলে বুকু কঁপি উঠিব আপোনাৰ কি ডেকা কি বুঢ়া কি যুৱতী কি বোৱাৰী ফেচবুক ইনষ্টাগ্ৰাম খুলিবই নোৱাৰে হাই গাইজ বুলি সম্বোধন কৰি দেখুৱাবলৈ ধৰে শাক খোৱা ভাত খোৱা ভিডিঅ' একাংশই আকৌ দেহৰ কাপোৰ খুলিবলৈকো কুণ্ঠাবোধ নকৰা হ'ল তাতোতকৈ এখোপ আগুৱাই গৈ এইজনে ট্ৰেইনৰ তলত সোমাল হাতত মোবাইল লৈ চলন্ত ট্ৰেইনত শুই পৰি পাপুল আলম বৰভূঞা নামৰ এই যুৱকে ওপৰেৰে ট্ৰেইন চলি থাকে কেমেৰা অন কৰি তলত শুই থাকিল পাপুল নাই মৃত্যুলৈ ভয় এইসমূহ উদণ্ড যুৱকৰ আৰু ট্ৰেইন যোৱাৰ পাছত এনেদৰে উঠি আহিল যেন বপুৰা কোনো হলিউডৰ হিৰোহে হাইলাকান্দিৰ পাপুল আলমে এই ভয়ংকৰ ভিডিঅ' ফেচবুক ইনষ্টাগ্ৰামত আপলোড কৰে পিছে দিন বেয়া আছিল এতিয়া পাপুল আলম বৰভূঞা ৰঙাঘৰৰ আলহী হাইলাকান্দিৰ লাইলা থানাৰ আৰক্ষীয়ে পাপুলক আটক কৰি ৰুজু কৰে গোচৰ এই ল'ৰাটোৰ ঘৰটো হৈছে গিয়া ৰংপুৰ পাৰ্ট 1ত আছে পাপুল আলম বৰভূঞা কৰে এনে স্থান বনাই থাকে কিন্তু এইটো এটা চিৰিয়াছ স্থান বনাইছে দেখে মানে ৰেলগাড়ীটো তেওঁৰ ওপৰত মানে গৈছে কিন্তু তেওঁৰ কিবা হোৱা নাই তো এইটো ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পৰ মানে এইটো এফেক্টটো আহিছে তেওঁ মানে বেলেগ আৰু যে ছ'চিয়েল মিডিয়াত যেটো ফেচবুকত ভাইৰেল কৰিছে এইটো আৰু মানুহত অফিচিয়েল মানুহতো মানে এটেক কৰিছে আৰু কি তো চিৰিয়াছ ভিউ লৈছে আমাৰ আৰক্ষীয়ে এইটো যেটো এইটো মানে মেছেজ যেটো যাব এইটো বেড মেছেজ যাব কেনে বাকী মানুহে এইটো মানে ট্ৰাই কৰিলে মানে এইটো এক্সিডেণ্ট হ'ব এই কাৰণে মানে হি ইজ টু গেট এ লেসন এই কাৰণে এই ঘটনাৰ ওপৰত মানে লালা পুলিচে কেছটো ৰেজিষ্টাৰ কৰিছে আণ্ডাৰ লালা পিএছ কেছ নাম্বাৰ 28/2025 তো এৰেষ্টৰ পাছত তাক মানে কোৰ্টত লৈ আহিছে বৰ্তমান তো বেলেগ আছে নেকি না এনেই তো বেইলেবল সেকশন আছিলে এই কাৰণে মানে এৰি দিছে আৰু কি বেইল পায় কিন্তু পতালে হি ইজ টু গেট দ্য লেসন কেছ যেহেতু ৰেজিষ্টাৰ হৈছে কেছটো চলিব এইটো যাতে সোসাইটিত এটা মেছেজ যায় যে এনেকা যদি কৰি থাকে এইটো ৰিপাৰকেশ্যনটো বেয়াকে হ'ব সোসাইটিত এই কাৰণে মানে এইটোৰ কনচিকুৱেন্স যেটো আছে এইটো ফেচ কৰিব লাগিব জিউ কৰি থাকে তো এই কাৰণে মানে আৰু কি ষ্টেপটো লৈছে ফেচবুক ইনষ্টাগ্ৰামত ভাইৰেল হ'বলৈ মন আছে হোক কিন্তু জীৱন মৃত্যুৰ খেলাৰ পৰা অনুগ্ৰহ কৰি আঁতৰি থাকক কাৰণ জীৱন বহুমূলীয়া এবাৰ হেৰুৱালে আৰু পাবলৈ নাই হাইলাকান্দিৰ পৰা প্ৰসেনজিৎ দেৱ অসম লাইভ 24